ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি এই পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনাৰ সফলতা দুৰ্যোধন, তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নহীন। তুমি জীৱিত ভাতাৰ জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ। মতে ইমান প্ৰভেদ, অথচ তুমি মোৰ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিনী আৰু মই তোমাৰ বুদ্ধিদত স্নেহৰ মাতুল। আৰু বেছি পৰে নাই দিগন্ত প্ৰহৰী লাহ জিভা মেলি অগ্নি জ্বলি উঠিছে। এটি কৰি পতংগতাক দিছে। কাৰো সাধ্য নাই তাক নিবাৰণ কৰে, কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে। মোৰ প্ৰাণ দীনবন্ধু নারায়ণ। মূৰ্খ মানুহ তেজৰ উঠিছে আৰু তই ৰাগিনী তুলিছ। মৃত্যুৱে মুখ মেলি খেদি আহিছে, তই সংগীতৰ ধাৰ ঢালিছ। নহয়, ঠিক কৰিছ। আনন্দ কৰ হস্তিনাপুৰ যায়, দুৰ্যোধন যায়, কুৰুকুল যায়। আনন্দ কৰ, উৎসৱ কৰ, মহোৎসৱ কৰ। মামা, কিহৰ উৎসৱ মামা? যুদ্ধ জয়ৰ উৎসৱ হইল, যুদ্ধ জয়ৰ উৎসৱ। কি কৈছে মামা? কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱ ৰক্ষা কৰিছে, পাণ্ডৱ বিভংগী পলাইছে। দ্ৰোণাচাৰ্য আৰু নাই মামা, ধৃষ্টদ্যুম্নৰ হাতত নিহত। আমি পৰাজিত। তুমি সুন্দৰ মিছা কথা ক'ব জানা হইল, তুমি সুন্দৰ মিছা কথা ক'ব জানা। মিছা নহয় মামা, এই সত্য। সত্য? অ মামা, সত্য। কি শুনিলো? দ্ৰোণাচাৰ্য কৌৰৱ
অজিত কি শুনিলো বেজাৰ কৰিলে আৰু কি হ'ব মামা কি বেজাৰ কৰা কথা কৈছা হইল কি বেজাৰ কৰা কথা কৈছা আজি আজি মোৰ বুকু ভাগি গ'ল চকুৰ আগত মই অন্ধকাৰ দেখিছো মোক কি শুনালাহি হইল মোক কি শুনালাহি কি শুনালাহি ধৈৰ্য নিশিৰব মামা তুমি অধৈৰ্য হলে দুৰ্যোধনক কোনে সান্তনা দিব ঠিক কৈছা ঠিক কৈছা মই অধৈৰ্য হোৱা অনুচিত এতিয়াও সময় আছে এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে মই এতিয়া বুজিব পাৰিছো ইয়াৰ ভিতৰত কথা আছে বাৰু যাও এইবাৰ তুমি সেনাপতি হ'ব লাগিব তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুন গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি পাৰিবা কৰিম মামা এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয় ধ্বজা উৰুৱাব পাৰিব মামা কিন্তু আৰু কিন্তু নাই তুমি সেনাপতি হ'বই লাগিব কাৰো বিশ্বাস নাই তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব কৰিম মামা অত দিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলো আৰু নকৰো সেনাপতি হৈ পাণ্ডৱৰ নাম এই পৃথিৱীৰ পৰা মচি পেলাম তুমি পাৰিবা কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি কৰ্ণ কৌপি মামা আরে বাবে চিন্তা নাই আহা হইল তয়ো পতঙ্গ তয়ো যাবি